নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে চেপ্টাৰ 1 সংখ্যা প্ৰণালীৰ কেইটামান ভেৰি ইম্পৰ্টেণ্ট এমচিকিউ আলোচনা কৰিম। 1 নম্বৰ কোৱেশ্চনটো চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ভিতৰত 4টা অপচন আছে, তাৰ পৰা এটা শুদ্ধ উত্তৰটো তুমি বাছি উলিয়াবা। 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে √7 এটা। এ নম্বৰটো হৈছে অখণ্ড সংখ্যা, বি নম্বৰটো হৈছে পৰিমেয় সংখ্যা আৰু সি নম্বৰটো হৈছে মৌলিক সংখ্যা আৰু ডি নম্বৰ অপচনটো হৈছে অপৰিমেয় সংখ্যা। যেতিয়া √ৰ মাজত মৌলিক সংখ্যা থাকিব তেতিয়া এইটো হ'ব অপৰিমেয় সংখ্যা। এতিয়া কথা হৈছে মৌলিক সংখ্যা কাক বোলে? যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, 1 আৰু সংখ্যাটো নিজে, তাক মৌলিক সংখ্যা বোলে। যেতিয়া √ৰ মাজত যেতিয়া মৌলিক সংখ্যা থাকিব তেতিয়া অপচন হ'ব অপৰিমেয় সংখ্যা, তেন্তে ডি নম্বৰ অপচনটো। আৰু 2 নম্বৰ কোৱেশ্চনটো চোৱা, পাই এটা অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, মৌলিক সংখ্যা, অপৰিমেয় সংখ্যা। আৰু 2 নম্বৰ কোৱেশ্চনটো তোমালোকে অলপ মনত ৰাখিবা, পাই এটা সদায় অপৰিমেয় সংখ্যা হয়। এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱা, তলৰ কোনটো সংখ্যা পৰিমেয়? এতিয়া কথা হৈছে পৰিমেয় সংখ্যা হৈছে যিবোৰ সংখ্যাৰ p/q হিত প্ৰকাশ কৰিব পাৰি, তাক পৰিমেয় সংখ্যা বোলে। এতিয়া এইটো হৈছে √3। ইয়াৰ আগতে মই বুজালো √ৰ মাজত মৌলিক সংখ্যা থাকিলে এইটো হৈছে অপৰিমেয় সংখ্যা, এইটো হৈছে অপৰিমেয় সংখ্যা, পাইটো এটা অপৰিমেয় সংখ্যা। এতিয়া √2 হৈছে এটা অপৰিমেয় সংখ্যা। এতিয়া 25টো হৈছে এটা পৰিমেয় সংখ্যা, কাৰণ এইটো p/q হিত প্ৰকাশ কৰিব পাৰিম, কাৰণ ইয়াৰ তলত এটা আমি 1 লিখিব পাৰিম। এইটো p/q হিত প্ৰকাশ হৈছে, তেন্তে অপচন হ'ব ডি নম্বৰটো। 4 নম্বৰ কোৱেশ্চনটো চোৱা, তলৰ কোনটো পৰিমেয় সংখ্যা? √2/√3, √2/π, √5/√6, √3/√27। এ নম্বৰ অপচনটো চোৱা, এইটো এটা হৈছে অপৰিমেয় সংখ্যা, ইয়াক আমি কোনো ধৰণৰ কেনচেল কৰিব নোৱাৰি। আৰু √2 এটা অপৰিমেয় সংখ্যা, এইটো অপৰিমেয় সংখ্যা, কেনচেল কৰাৰ কোনো সুবিধা নাই, এইটো নাই, কিন্তু অপচন হ'ব ডি নম্বৰটো। কিন্তু কিয় হ'ল চোৱা, ইয়াত চোৱা √3/√27। এতিয়া √27টো আমি এনেকৈ ধৰে লিখিব পাৰি, √3 আৰু এইটো আমি 3 × 3 3 গুণ 9, 9 3 গুণ কিমান হ'ব? 27 হ'ব। তাৰপিছত চোৱা √3 এইটো আমি স্কুৱেৰ কৰিব পাৰিম, 3 স্কুৱেৰ × 3। এতিয়া 3 স্কুৱেৰটো আমি অলপ বাহিৰলৈ উলিয়াব পাৰিম, √3 √3। এই √3 মাজত কেইবাৰ যাব? এবাৰ যাব, তেন্তে 1/3 এইটো হৈছে পৰিমেয় সংখ্যা, তেন্তে অপচন হ'ব ডি নম্বৰটো। পৰৱৰ্তী কোৱেশ্চন চোৱা, শূন্যক পৰিমেয় ৰূপত প্ৰকাশ কৰিলে হ'ব। আৰু তোমালোকে জানাই পৰিমেয় সংখ্যা কাক বোলে? যিবোৰ সংখ্যা p/q হিত প্ৰকাশ কৰিলে তাক পৰিমেয় সংখ্যা বোলে। মই ইয়াতে এটা 2 লৈছো, আৰু তোমালোকে জানাই 2ৰ তলত ইয়াতে এটা কিমান হ'ব? 1 আছে, আৰু ধৰিলে ইয়াতে 1ৰ তলত কিমান আছে? 1 আছে। ধৰিলে 0, তেন্তে 0ৰ তলতো এটা কিমান হ'ব? 1 আছে। যিকোনো সংখ্যাৰ তলত 1 থাকে, তেন্তে 0ৰ তলতো এটা 1 থাকে, তেন্তে এইটো হৈছে p আৰু এইটো হৈছে q। p/q হিত প্ৰকাশ কৰিলে কি হ'ব? 0/1। তেতিয়া 0 পৰিমেয় ৰূপত প্ৰকাশ কৰিলে কি হ'ব? 0/1, তেন্তে অপচন হ'ব এ নম্বৰটো। এতিয়া 6 নম্বৰ কোৱেশ্চনটো চোৱা, p/q হিত এটা পৰিমেয় সংখ্যা হ'ব যদিহে। এতিয়া পৰিমেয় সংখ্যা, যিবোৰ সংখ্যা p/q হিত প্ৰকাশ কৰিলে তাক পৰিমেয় সংখ্যা বোলে। এতিয়া q ≠ 0,
আৰু কিউৰ মান 0 হ'ব নোৱাৰিবা তেন্তে p বাই কিউ এটা পৰিমেয় সংখ্যা হ'ব যদিহে চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব কিউৰ মান 0 হ'ব নোৱাৰিব কিউ নট ইজ ইকুৱেল টু 0 অপচন হ'ব বি নম্বৰটো পৰৱৰ্তী কোৱেশ্চনটো চোৱা তলৰ কোনটো অপৰিমেয় সংখ্যা চাৰিটা অপচনৰ ভিতৰত কোনটো অপৰিমেয় সংখ্যা হ'ব এ নম্বৰটো আছে √16 বি নম্বৰটো আছে 4 সি অপচনটো আছে √12 আৰু ডি অপচনত আছে √100 এতে এ অপচন আছে √16 এতে 16 ৰ বৰ্গমূল হৈছে 4 4টো হৈছে এটা পৰিমেয় সংখ্যা ইয়াক p বাই q ৰ হিত প্ৰকাশ কৰিব পাৰি 4 ৰ তলত এটা কিমান আছে 1 আছে এটো হৈছে p এটো হৈছে q তাৰ পিছত 4 এটো p বাই q ৰ হিত প্ৰকাশ কৰিব পাৰি 4 টো হৈছে এটা পৰিমেয় সংখ্যা এতিয়া 3 নম্বৰ অপচনটো হৈছে √100 এতে 1 ৰ বৰ্গমূল হৈছে 10 10 টো হৈছে পৰিমেয় সংখ্যা কিন্তু 12 ৰ বৰ্গমূল নাই তেন্তে √12 টো হৈছে অপৰিমেয় সংখ্যা অপচন হ'ব সি নম্বৰটো আৰু 8 নম্বৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো অলপ মনত ৰাখিবা পৰীক্ষাত আহেই যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত এ অপচনত আছে এটা পৰিমেয় সংখ্যা থাকে বি অপচনত আছে দুটা পৰিমেয় সংখ্যা থাকে আৰু সি অপচনত আছে অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে আৰু ডি অপচনত আছে কোনো পৰিমেয় সংখ্যা নাথাকে দুটা পৰিমেয় সংখ্যাৰ মাজত সদায় অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে যাক আমি গণনা কৰিব নোৱাৰি তেন্তে অপচন হ'ব সি নম্বৰটো অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা এনৰ মান যাৰ বাবে √n এটা পৰিমেয় সংখ্যা হ'ব এতিয়া কৈছে √n এতিয়া √n ৰ ঠাইত এনেকুৱা এটা সংখ্যা বহোৱা যাতে পৰিমেয় সংখ্যা হ'ব এতিয়া 5 বহালে পৰিমেয় সংখ্যা নহব ইয়াতে বি নম্বৰ অপচনত আছে 10 এটো পৰিমেয় সংখ্যা নহব কিন্তু 16 টো বহালে এটা পৰিমেয় সংখ্যা পোৱা যাব কাৰণ 16 ৰ বৰ্গমূল হৈছে 4 4 টো হৈছে এটা পৰিমেয় সংখ্যা কাৰণ ইয়াক p বাই q ৰ হিত প্ৰকাশ কৰিব কোৱেশ্চন নম্বৰ 10 √255 এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা 3 নম্বৰ অপচনটো হৈছে দুয়োটা 4 নম্বৰ অপচন হৈছে এটাও নহয় এতে 255 ৰ বৰ্গমূল নাই যদি বৰ্গমূল যদি নাথাকে তেন্তে হ'ব অপৰিমেয় সংখ্যা অপচন হ'ব 2 নম্বৰটো তাৰ পিছত কোৱেশ্চন নম্বৰ 11 টো চোৱা শূন্যটো পৰিমেয় সংখ্যা হয় না শূন্যটো পৰিমেয় সংখ্যা হয় কিয়নো ইয়াক p বাই q ৰ হিত প্ৰকাশ কৰিব পাৰি আৰু কোৱেশ্চন নম্বৰ 12 টো চোৱা তলৰ কোনটো পৰিমেয় সংখ্যা এ নম্বৰ অপচন বি নম্বৰ অপচন সি নম্বৰ অপচন আৰু ডি নম্বৰ অপচনৰ ভিতৰত কোনটো পৰিমেয় সংখ্যা হ'ব এই পাইটো তো পৰিমেয় সংখ্যা নহয় এটো হৈছে অপৰিমেয় সংখ্যা √3 টো হৈছে অপৰিমেয় সংখ্যা কাৰণ ৰুটৰ মাজত মৌলিক সংখ্যা থাকিলে অপৰিমেয় সংখ্যা হয় তেন্তে অপচন হ'ব ডি নম্বৰটো কাৰণ 786 786 786 এই সংখ্যা তিনিটা বাৰে বাৰে ৰিপিট হৈ আছে বাৰে বাৰে ৰিপিট হলে এটো হৈছে পৰিমেয়